গাঁৱলীয়া বোৱাৰী মণি অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। আৰু আহকচোন, আজি মই আপোনালোকক সদায় কৈ থাকোঁ মই এগৰাকী হাউচ ৱাইফ আৰু পাৰ্ট টাইম হিচাপে মই কিছুমান বিজনেছৰ লগত মই জড়িত হৈ আছোঁ বুলি। আৰু পাৰ্ট টাইম বিজনেছবিলাকনো মোৰ কি হয় আপোনালোকে এবাৰ আজি স্পটত দেখাওঁ। আৰু চাওকচোন, এয়া মই এতিয়া 11:30 বাজিলে, একদম ৰন্ধা বঢ়া কৰি মেলি লৈ ঘৰৰ সমস্ত কাম কৰি এয়া এনেধৰণে মই ফিটিং হৈ গ'লোঁ। এইযোৰ কিন্তু একেবাৰে পিয়'ৰ কটন কাপোৰ, সুতি কাপোৰ হয়। মোৰ দোকানৰে বাৰু একচুৱেলি 300 টকীয়া। কিন্তু কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন, কাৰণ বহুত ৰ'দ দিছে। ৰ'দৰ কাৰণে অৱশ্যে এনেকুৱা ধৰণৰ কাপোৰবিলাক মানে পিন্ধিলে যেন নিজকে ঠাণ্ডা ঠাণ্ডা যেন অনুভৱ হয়, সেয়েহে মই নিজে পিন্ধি ল'লোঁ। চাওকচোন কাপোৰযোৰ কেনেকুৱা লাগিছে, স্ক্ৰীণ পেইণ্টিং বুলি কয় এইবিলাক। আৰু তাৰ লগে লগে ব'লক কি কাম কৰিছোঁ মই আৰু কেনেধৰণে মই ব্যস্ততাৰ মাজত থাকোঁ আপোনালোকক এবাৰ দেখাওঁ। আৰু মই এতিয়া ফেচবুক পেজটো থকাৰ কাৰণে মোৰ ফেচবুক পেজৰ জৰিয়তে মই কৰা কামবিলাকৰ অকণমান অনুষাংগিক আপোনালোকক মানে দেখাওঁ বুলি ভাবিলোঁ, কওঁ বুলি ভাবিলোঁ, যাতে মোৰ ভিডিঅ'বিলাক বা মোৰ কামবিলাক দেখি কোনোবা 10জনীৰ ভিতৰত যদি 2জনীও অকণমান এনকাৰেজ হয় বা মানে কি হয় বুলি কয় এইটো অনুপ্ৰাণিত হয়, মই বহুত সুখী হ'ম। কাৰণ আমি মাইকী মানুহবিলাকে এখন ঘৰৰ উত্থান পতনৰ মূল কাৰক। এখন ঘৰৰ উত্থান পতনৰ মূল কাৰক হৈছে এজনী মাইকী মানুহ। মই এগৰাকী মাইকী মানুহ। অৱশ্যে ময়ে ক'ব লাগিব যে এখন ঘৰ উঠিও যাব পাৰে, নামিও যাব পাৰে, এগৰাকী মাইকী মানুহৰ হাততে তাৰ টিপছখিনি থাকে। আৰু গতিকে মইনো কি কৰিলোঁ আৰু পাৰ্ট টাইম বিজনেছবিলাক। আৰু মোৰ ভিডিঅ'বিলাক যদি আপোনালোকৰ ভাল লাগে, মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু ইউটিউবত যদি কোনোবাই চাই আছে, ইউটিউব চেনেলটো আপোনালোকে অন্নমণি গগৈ ব্লগ বুলি আছে, ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ব'লক এতিয়া চাওঁগৈ মই কি কৰিছোঁ, কি কৰিবলৈ লৈছোঁ। আৰু এনেধৰণে মই ফিটিং হৈ গ'লোঁ, ব'লকচোন। এইখিনি মোৰ আয়ুৰ্বেদিক প্ৰডাক্ট, মই কৈছিলোঁ আপোনালোকক ডক্টৰ নেচাৰ আয়ুৰ্বেদিক প্ৰডাক্ট। গতিকে এয়া চাওকচোন, এনেধৰণে প্ৰডাক্টবিলাক আনি পেলাই মোৰ আলমাৰিটোতো আছে। অৱশ্যে এইটো আলমাৰিটোতো আছে আয়ুৰ্বেদিক প্ৰডাক্টৰ। তাৰ লগে লগে এইবিলাক কিন্তু অৰ্ডাৰৰ হয়। যিহেতু মই আয়ুৰ্বেদিক প্ৰডাক্টৰ ব্যৱসায় কৰোঁ বুলি সকলোৱে জানে। অৱশ্যে ব্যৱসায় নহয়, এইখিনি হৈছে মানুহক সেৱা কৰা হয়। সকলো মানুহে যেতিয়া খাই পেলাই ভাল পাব, অৱশ্যে মোক ধন্যবাদ বুলি মনি ক'ব নালাগে, কিন্তু তেওঁ অন্তৰখনে বা আত্মাখনে যিটো শান্তি পাব সেয়াই হৈছে মোৰ আশীৰ্বাদ। গতিকে এয়া চাওক, মই এই প্ৰডাক্টখিনি এনেধৰণে লিখিলোঁ। এইটো কলম, আৰু এয়া লিখিলোঁ মই কি বুলি লিখিলোঁ, এয়া চাওকচোন। এয়া ৰাজীৱ দাস। কিন্তু আখৰবিলাক ইমান ভাল নহয় দেই, মই আখৰৰ প্ৰতি চোৱা নাইকিয়া। আৰু যিহেতু মই লৰালৰিকৈ লিখিহে গৈছোঁ। বান্দৰদেৱা, ৰাজীৱ দাস বান্দৰদেৱা। আৰু তাৰ লগতে তেওঁৰ বন্ধু এজনৰ লাগে, 2জনৰ। কি মই লিখিলোঁ ইয়াতে চাওকচোন। ইয়াতে লিখিলোঁ আপোনালোকে এলো ডেইলি ডিটক্স বুলি এটা আমাৰ হেৰি আছে, এটা জুচ এটা আছে, এলো ডেইলি ডিটক্স। মই আপোনালোকক দেখাইছোঁ। এইটো কেৰেলা হয়, এলো ডেইলি ডিটক্স এটা আছে। ক'তনো সোমালে ঠিক নাই। এইটো হয় এলো ডেইলি ডিটক্স। তেখেতলৈ মই এয়া বান্ধিছোঁ। একচুৱেলি এইটো কাৰ্টনতে এনেধৰণে মই লৈছোঁ। এলো ডেইলি ডিটক্স 1 পিচ। এইটো 1 পিচ ল'লোঁ। ইয়াৰ দাম কিন্তু চাওক 300 টকা অনলি। আৰু তাৰ লগতে এইটো চুগাৰ বেলেঞ্চ জুচ ল'লোঁ, 4 পিচ ল'লোঁ। এয়া 1290 টকাকৈ 1 পিছত, আৰু 4 পিছত 5160 টকা হৈছে। অৱশ্যে এয়া চুগাৰ বেলেঞ্চ জুচ, এয়া 1, 2, 3, 4টা। এয়া চাওকচোন, চুগাৰ বেলেঞ্চ জুচ। এইখিনি হৈছে চুগাৰ নিয়ন্ত্ৰণৰ কাৰণে 3 মাহ খাবলৈ দিয়ে। 3 মাহৰ পিছত হয়তো খাবলগীয়া নহ'বও পাৰে। আৰু যিমান মানুহক দিছোঁ, যাৰ কম আছে সিহঁতসকলৰ খাবলগীয়া নহয়, প্ৰায় ভাল হৈ যায়। আৰু চুগাৰ বেলেঞ্চ টেবলেট 2 পিচ দিছোঁ। 1200 টকাকৈ, 2 বাৰং 2400 টকা। কাৰণ চুগাৰ বেলেঞ্চ জুচ আৰু চুগাৰ বেলেঞ্চ টেবলেট, এইটো চুগাৰ বেলেঞ্চ টেবলেট, এয়া 2 পিচ দিছোঁ। আৰু ইমিউনিটি বুষ্টাৰ বুলি কয়, এইটো 2 পিচ দিছোঁ। মানুহজনক যিহেতু তেওঁকো লাগে, তেওঁৰ সহপাঠী এজনক লাগে। গতিকে আৰু যেতিয়া তেখেতলোকে ব্লাড টেষ্ট কৰিছিলে, ব্লাড টেষ্টত চুগাৰৰ 3 মাহৰ এভাৰেজটো আমাক দিছিলে। ৰিপৰ্টৰ মতে এই প্ৰডাক্টখিনি দিবলৈ বুলি দিছে। আৰু আগতে তেখেতে এটা কোৰ্চ কৰি পেলাই বহুতখিনি ভাল পোৱাৰ কাৰণে নেক্সট কোৰ্চটো লাগে। এজনৰ আছে হাড়মতি আৰু এজনৰ আছে
বান্দৰদেৱা দুজন মানুহক কাইলৈ মই এইখিনি দিবলৈ একচুৱেলি যাম আৰু লখিমপুৰ যাবলগীয়া মোৰ কাম আছে, যোৱাৰ বাটতে দি থৈ যাম। কিন্তু তেখেতলোক কাইলৈ অহা কথা আছিলে, মোৰ লখিমপুৰ যাবলগীয়া কাম থকাৰ কাৰণে মই নিজেই গৈ দি থৈ আহিম একচুৱেলি। তাৰপাছত উদৰ নিৰোগী 2 পিচ। উদৰ নিৰোগী মানে আমাৰ আগৰ মানুহে কি বুলি কয়, উদৰ পূৰাই খালী ন, উদৰ পূৰাই খালী মানে পেট ভৰাই খালী। এইটো উদৰ নিৰোগী। উদৰ নিৰোগী মানে পেট নিৰোগী হৈ থকা, গেষ্ট্ৰিক, লিভাৰ এইবিলাকৰ কাৰণে এইটো। যেতিয়া খুব গেছ লাগি থাকে, ইয়াৰ যেতিয়া চাহৰ চামুচে এচামুচ খাই দিয়া যায়, একদম মানে চৌদা খাৰ দিয়া নিচিনা হৈ যায়। আৰু এই প্ৰডাক্টবিলাকৰ নামবিলাক লেখা আছে দেখিছেনে, ডক্টৰ নেচাৰ, ডক্টৰ নেচাৰ মানে 10জন ডক্টৰ আছে, ডক্টৰে এইখিনি ডক্টৰ নেচাৰ এই আয়ুৰ্বেদিক প্ৰডাক্ট 10জন ডক্টৰে আমাৰ এইখিনি ডক্টৰে চোৱাৰ পিছত যিখিনি প্ৰেছক্ৰিপশ্যন লিখি দিয়ে সেইমতে আমি আনিহে দিওঁ। তাৰ লগতে ইক্ৰাজিত 2 পিচ। ইক্ৰাজিত মানে এইটো হৈছে ইক্ৰাজিত, এইটো কিডনী, ইক্ৰাজিত এইটো হৈছে লিভাৰৰ, এইটো ইক্ৰাজিতটো হৈছে লিভাৰৰ, এইটো লিভাৰ ফেটি লিভাৰৰ কাৰণে ইক্ৰাজিত 2 পিচ দিছোঁ, এয়া 2 পিচ দিছোঁ এয়া। তাৰ লগতে কিডনী ছাপোৰ্ট এপিচ দিছোঁ, কিডনী ছাপোৰ্ট এয়া। এইটো কিডনী ছাপোৰ্ট হয়, তেখেতৰ কিডনীটোত অলপ প্ৰব্লেম হৈ গৈছে যিহেতু চুগাৰৰ টেবলেট খাওঁতে। আৰু তাৰ লগতে 2 পিচ দিছোঁ। আৰু তাৰ লগতে কেৰেলা জামুন জুচ, অৱশ্যে কেৰেলা জামুন জুচকেইটা ইয়াতে আছিলে, এয়া কেৰেলা জামুন জুচ, এইটো কেৰেলা জামুন জুচ। এইখিনি অৱশ্যে ৰাতিপুৱাই খাবলৈ দিয়ে, কেৰেলা জামুন জুচ। চুগাৰ থকা মানুহে আমি জামু খালে ভাল, কেৰেলা খালে ভাল, গতিকতে আমাৰ খাবলৈ এলাহৰ কাৰণে ইয়াতে আয়ুৰ্বেদিকৰ জুচ টাইপত বনাই দিছে। আৰু এটা মানে আপোনাৰ এটা সীমা দিয়ে, মানে ধৰক এনেকুৱা এটা মানে প্ৰডাক্টখিনি কিমান দিন খাব লাগিব, তাৰ এটা 3 মাহৰ পিছত আকৌ এভাৰেজটো আকৌ জুখিব, কিমান কম কিমান বেছি পাইছে, তাৰপিছত ইয়াৰ হেৰিবিলাক কমাই আনিব। আৰু এইটো দিছে লিভাৰ ছাপোৰ্ট, চাওকচোন লিভাৰ ছাপোৰ্ট এটা দিছে। এতিয়া লিভাৰ ছাপোৰ্টটো ইয়াতে আছে, লিভাৰ ছাপোৰ্ট এইটো লিভাৰ ছাপোৰ্ট টেবলেট হয়, এইটো লিভাৰ ছাপোৰ্ট। এইটো মানুহজনৰ যিহেতু লিভাৰৰ প্ৰব্লেম আছে। আৰু অশ্বগন্ধাটোৱে আমাৰ নাৰ্ভৰ কাম কৰে আৰু ইমিউনিটি মানে বহুত কাৰণত অশ্বগন্ধা খাব লাগে, কিন্তু এইটো দাম বেছি নহয়, 675 টকা। বাকীবিলাকৰ দেখিছেনে, এইটোত 569 টকা, এইটো 950 টকা, এইটো 516 টকা, এইটো 287 টকা, এইটো 1111 টকা, এইটো হৈছে 1111 টকা। এনেধৰণে দুজনৰ মিলাই 18,029 টকা হৈছে। এই প্ৰডাক্টখিনিকে মই কাইলৈ দিবলৈ যাম বান্দৰদেৱা আৰু কি বুলি ক'লোঁ, হাৰমতিত প্ৰথম দিম, তাৰপিছত বান্দৰদেৱা গৈ পিছত লখিমপুৰ যাম। আৰু তাৰপিছত কাইলৈ মোৰ ঢকুৱাখানৰ পৰা কাপোৰ আহি আছে, মুগা কাপোৰ, তাৰ কাৰণে মই লখিমপুৰ যাবলগীয়া হ'ব। তাৰ লগে এয়া মোৰ যিহেতু কাপোৰৰ বিজনেছটো আছে বুলি ক'লোৱেই, ইয়াতে মোৰ এইসোপা কাপোৰৰ আজি অৰ্ডাৰ আছে, যিহেতু এয়া চাওকচোন, এইসোপা কাপোৰ এতিয়া দিবলৈ বুলি এইটো বেগতে এনেধৰণে ল'লোঁ, আৰু এয়া এইপিনে এনেধৰণে ল'লোঁ, এইখিনিও দিবলৈ যাওঁ। গতিকে মানুহ একেজনী আপোনালোককো দেখুৱালোঁ মই কিমান ব্যস্ততাৰ মাজত থাকোঁ। আৰু মই এতিয়া ৰাতিলৈকে ৰুটিটো কিন্তু বনাই পেলাইহে ওলাইছোঁ অৱশ্যে। ধন্যবাদ।